কোকৰাঝাৰ জিলা আশা কৰ্মীসকলৰ এখন কনভেনশ্যন আছিল। 1377 জন কোকৰাঝাৰৰ আমাৰ আশা কৰ্মীসকল আছে আৰু গোটেই BTCত আমাৰ 4154 জন আমাৰ আশা কৰ্মী আছে আৰু কোকৰাঝাৰত আমাৰ সুপাৰভাইজাৰ হিচাপে 126 জন। তেনেকৈ আজি যিটো আশা কনভেনশ্যন, এই আশা কনভেনশ্যনৰ জৰিয়তে আজি আমি তেওঁলোকৰ সমস্যা কথাবিলাক আমি শুনিলো, তেওঁলোকৰ দাবী আমি শুনিলো আৰু বাকী যিটো আমাৰ আশা কৰ্মীসকলৰ কাৰণে গভৰ্ণমেণ্ট হিচাপে কিছু আমাৰ যিটো বেনিফিট আছে, বেনিফিচিয়াৰী আছে, এই বেনিফিচিয়াৰীবিলাকক যাতে পোৱাত ৰিম্বাৰ্চমেণ্ট পোৱাত বা আমাৰ ৰেমুনাৰেশ্যনটো পোৱাত যাতে কোনো ধৰণৰ গাফালিটি নহয়, তাৰ কাৰণে আমাৰ নেশ্যনেল হেল্থ মিছন লগতে আমাৰ জিলা বা আমাৰ BTCৰ স্বাস্থ্য বিভাগৰ সকলো বিষয়াসকলক অনুৰোধ কৰা হ'ল যাতে সময়মতে ঠিকমতে ডাটা বেছ কাম কৰিবৰ কাৰণে, আৰু ডাটা বেছ হিচাপত কাম কৰি থাকিলে আমাৰ যিবোৰ পাব লগা প্ৰাপ্য ধন আদায় কৰাত আমাৰ যথেষ্ট সুবিধা হ'ব। এইখিনি আমি আজি গোটেই ডিটেইলভাৱে আমি আলোচনা কৰিলোঁ আৰু এই সভাতেই আজি আমি IOCLৰ বঙাইগাঁও অইল ৰিফাইনাৰী যিটো IOCL, এই IOCLৰেই আমাৰ এজন মেনেজাৰ বড়ো ডাঙৰীয়া আৰু এছিষ্টেণ্ট মেনেজাৰ কুমাৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে আৰু তেখেতসকলে এই অনুষ্ঠানৰ জৰিয়তে মেডিকেল মানে আশা কৰ্মীসকলৰ কাৰণে মেডিকেল কিটছ বক্স এটা বেগ এটা তেখেতসকলে ডনেট কৰিছে আমাক আৰু সেই বক্সত মানে সকলো আশা প্ৰত্যেককে এখন এখন বেগ, আৰু এই বেগত আমাৰ যাতে বেমাৰ চাব পৰা যিটো আমাৰ যিটো ইনষ্ট্ৰুমেণ্ট, এই ইনষ্ট্ৰুমেণ্টবিলাক ইয়াত আছে আৰু 1 সপ্তাহৰ ভিতৰত আকৌ তেওঁলোকে 4টা আৰু 2টা বিট আমাক দিব, যেনেকৈ প্ৰেছাৰ মাপা আৰু আমাৰ টেম্পাৰেচাৰ চোৱা আৰু আমাৰ চুগাৰ চোৱা আৰু হেমোগ্লবিন আৰু চুগাৰ চোৱা ইনষ্ট্ৰুমেণ্ট 1 সপ্তাহৰ ভিতৰতে আকৌ তেওঁলোকে আমাক মানে আশা কৰ্মীসকলক প্ৰভাইড কৰিবৰ কাৰণে তেওঁলোকে আজি আমাক প্ৰদান কৰিলে। আৰু BTCৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত যি আমাৰ শ্বৰ্টফল আছে বা তেওঁলোকেও যিটো আমাৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত তেওঁলোকেও আমাৰ লগত একেলগে সমাজৰ কাৰণে, ৰোগীৰ কাৰণে আৰু ৰোগী হোৱাৰ আগতেই প্ৰিভেনশ্যন এটা কেম্প কৰিবৰ কাৰণে আমাৰ লগত আজি তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তাৰ কাৰণে IOCLৰ আমাৰ যিসকল কৰ্তৃপক্ষসকল আহিছে আৰু কৰ্তৃপক্ষসকল আছে হেডকোৱাৰ্টাৰ লিখে আমাৰ BTC ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিটো পাব লগা তেওঁলোকৰ যিটো পেঞ্চন, মানে ৰিটায়াৰ্ড হোৱাৰ পিছত 2 লাখকৈ পেঞ্চন দিয়াৰ যিটো আঁচনি, এই আঁচনিখনকো আজি আমি চিম্বলিকভাৱে আমি পেঞ্চন 2 লাখকৈ পেঞ্চন ওৱান টাইম গ্ৰেচুইটি আমি প্ৰদান কৰিছোঁ আৰু পাব লগা বহুত আমাৰ গ্ৰেচুইটি আছে, এইবিলাক সোনকালে যাতে আমি আদায় কৰিব পাৰোঁ। আৰু আমাৰ এটা নিয়ম আছে চৰকাৰ ফালৰ পৰা, যিসকল মানে অন ছাৰ্ভিচ মানে ৰিটায়াৰ হোৱাৰ আগত যিটো ডিউটি কৰি থকা কোনোবা আশাই যদি ডেথ মানে মৃত্যুবৰণ কৰে, তেতিয়া তেওঁলোকৰ পৰিয়ালৰ কাৰণে ওৱান টাইম কম্পেনচেশ্যন তো আশা কিৰণৰ জৰিয়তে আমি 1 লাখকৈ দিয়া হয় আৰু সেইটো আজি চিম্বলিকভাৱে আমি প্ৰদান কৰিছোঁ আৰু বহুত দিম। আৰু এটা আছে আমাৰ 25,000কৈ যিটো আশাসকলে যদি কিবা এটা বেমাৰত ভোগে
তেতিয়াহ'লে তেওঁলোকে মানে 25,000 লৈকে আমি ৰিইম্বাৰ্সমেন্ট কৰোঁ তেওঁলোকক আমি 25,000 লৈকে আমি ওৱান টাইম গ্ৰেণ্ট হিচাপে আমি তেওঁলোকক প্ৰদান কৰোঁ ইয়াৰো আজি symbolic ভাৱে আমি কিবা কৰিছোঁ পইচা তেওঁলোকক আজি প্ৰদান কৰিছোঁ আৰু বহুতো আমাৰ মানে আশাসকলৰ বহুখিনি ৰেমুনাৰেশ্যন আছে টিবি পেচেণ্টৰ ওপৰত আমাৰ ফিক্স এটা ৰেমুনাৰেশ্যন থাকে 6 মাহ ট্ৰিটমেণ্ট কৰাৰ পিছত ফিক্স এটা ৰেমুনাৰেশ্যন থাকে মেলেৰিয়া ব্লাড চেম্পল কালেকশ্যন কৰাত যিটো ৰেমুনাৰেশ্যন পজিটিভ কেছ পালে তেওঁলোকক মানে এটা কেছ এৱাৰ্ড দিয়া ৰেমুনাৰেশ্যন আমাৰ কেঞ্চাৰ পেচেণ্ট যদি ডিটেকশ্যন হয় আৰু কেঞ্চাৰ পেচেণ্টৰ কাৰণে টেষ্ট কৰিলে যিটো পাব লগা বহুত ধৰণৰ ৰেমুনাৰেশ্যন আছে আমাৰ চৰকাৰ ফালৰ পৰা বহুতখিনি আমি তেওঁলোকক আদায় কৰি দিব লাগে বা তেওঁলোকেও ক্লেইম কৰি ল'ব লাগে মানে কেছ ৱাইজত বহুত ৰেমুনাৰেশ্যন দিয়ে আৰু যাতে এই ৰেমুনাৰেশ্যনবোৰ আদায় কৰাৰ ক্ষেত্ৰত বা ৰিইম্বাৰ্সমেন্ট পোৱাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে অলপ সাৱধানভাৱে সিনচিয়াৰলি আৰু কনচিয়াছলি খুব ট্ৰেন্সপাৰেন্সি ভাৱে যাতে সেৱাখন আগবঢ়ায় আৰু সেৱা আগবঢ়োৱাৰ বিনিময়ত যি পাব লগা প্ৰাপ্য এইটো আমি প্ৰাপ্যই বুলি ক'লোঁ প্ৰাপ্যটো যাতে আমি সমানে আদায় কৰি ল'ব পাৰে আৰু সমানে আদায় কৰি দিব পাৰে কথাটো দায়িত্বটো আমাৰ ৱাৰ্কাৰবিলাকৰো থাকিল আৰু বিষয়াসকলৰো থাকিল যাতে বিষয়াসকলৰে নিজৰ ডিউটিটো পালন কৰে আৰু আমাৰ কৰ্মচাৰীসকলেও নিজৰ ডিউটিটো কৰে তাৰ কাৰণে মোৰ ফালৰ পৰা বা হেল্থ ডিপাৰ্টমেণ্ট ফালৰ পৰা বা BTC গভৰ্ণমেণ্টৰ পৰা তেখেতসকলক আমি অনুৰোধ জনাইছোঁ এইখিনি আজি 5 বছৰ হ'ল বোলে 5 বছৰৰ ভিতৰত অসমত বিভিন্ন জিলাই পালে কিন্তু কোকৰাঝাৰ হিচাপে পাব পৰা নাই তো সেইটো ক্ষেত্ৰত কিয় নহ'ল কোকৰাঝাৰক কিয় দিয়া নহ'ল এইটো মোৰ বিবেচনাধীন হৈ আছে আৰু এইটো মই আজিহে মোৰ নটিছত আহিছে ইয়াৰ কাৰণে যাতে কোকৰাঝাৰৰ আমাৰ আশা কৰ্মীসকলেও ছুপাৰভাইজাৰসকলেও যাতে এই মোবাইলটো পাব পাৰে তাৰ কাৰণে চৰকাৰীভাৱে কৰণীয় যি কাম আছে এই কথাটো মোৰ দৃষ্টিত আহিছে যেতিয়া মই এইটো খুব সিৰিয়াছলি লৈছোঁ আৰু সেইটো পাব পৰাকৈ যাতে কাম মই কৰিব পাৰোঁ তাৰ কাৰণে মই দায়িত্ব লৈছোঁ আৰু যাতে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আশাসকলেও যাতে পাব পাৰে তাৰ কাৰণে মই চৰকাৰীভাৱে কাম কৰিম বুলি তেখেতসকলক মই কথা দিছোঁ